ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব ডক্টৰ জ্ঞানেশ্ৰী বৰাই এটা চৰ্চাৰ বিষয় এগৰাকী নতুন প্ৰজন্মৰ এগৰাকী নেত্ৰী যি ওলাই আহিছে ৰাজনীতিত যোগদান কৰিবৰ কাৰণে 2023 চনত গোৱালপাৰা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল ডক্টৰ জ্ঞানেশ্ৰী বৰাই আৰু তেওঁ আৰম্ভণিৰ পৰাই ৰাজনীতিৰ লগত জড়িত কিন্তু তাৰ মাজতে তেওঁ চাকৰি যোগদান কৰিছিল চৰকাৰী চাকৰি যোগদান কৰিছিল শিক্ষকতাৰ লগত তেখেত জড়িত হৈ পৰিছিল কিন্তু এতিয়া নিৰ্বাচনৰ আগে আগে ৰাইজৰ দলত তেখেত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিব তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বহুতে কৈছে জ্ঞানেশ্ৰী বৰাই ভুল কৰিছে বহুতে কৈছে জ্ঞানেশ্ৰী বৰাই এটা সাহসী পদক্ষেপ লৈছে যে নতুন প্ৰজন্মৰ কাৰণে বা বহুতৰ কাৰণে তেওঁ আদৰ্শ হ'ব পাৰে আৰু হয়তো বহুতৰ আদৰ্শগতভাৱে তাৰ লগত মিল নাথাকিব পাৰে কিন্তু ডক্টৰ জ্ঞানেশ্ৰী বৰাই যিটো ধৰণৰ এটা পদক্ষেপ লৈছে তাক কিন্তু সকলোৱে প্ৰশংসা কৰিছে যে চৰকাৰী চাকৰি এৰি তেওঁ ৰাজনীতিত নামিব বিচাৰিছে আৰু তেওঁ সমাজৰ হকে কাম কৰিব বিচাৰিছে আৰু কালি দিনটোত তেওঁ এটা ফেসবুক পোস্ট কৰিছে যেটো পোস্টত এটা কথা স্পষ্ট কৰিছে তেওঁ কি কাৰণে ৰাজনীতিলৈ আহিব বিচাৰিছে তাত কেইটামান তেওঁ কথা উল্লেখ কৰিছে যে বিগত দিনবোৰত তেখেত সুখী হ'ব পৰা নাছিল যেনেকুৱা ধৰণৰ চৰকাৰ চলি আছে চৰকাৰৰ কাম-কাজক লৈ জ্ঞানেশ্ৰী বৰা সন্তুষ্ট নহয় আৰু তেওঁ নিজৰ জীবন সমাজৰ বাবে উৎসৰ্গা কৰিব বিচাৰে সেইকাৰণে তেওঁ ৰাইজৰ দলত যোগদান কৰিছে এটা যি আঞ্চলিক যি দল আছে তেনেকুৱা এটা দলত তেওঁ যোগদান কৰিছে আৰ্তজন শোষিতজনৰ কাৰণে তেখেত সাহস হ'ব বিচাৰে লগতে চৰকাৰী চাকৰি বাধ্যবাধকতাৰ মাজত ৰাইজৰ কাষত থকাটো তেওঁৰ কাৰণে সম্ভৱ নহয় এই কাৰণে তেওঁ চৰকাৰী চাকৰিটো বাদ দিব লগা হৈছে আৰু লগতে চৰকাৰী চাকৰিত মাত মতাৰ যিটো অধিকাৰ থাকে সেইটো হেৰাই যায় বুলি তেওঁ যিটো ফেসবুক পোষ্ট আছে তাত উল্লেখ কৰিছে লগতে বহুতে তেখেতক প্ৰশ্ন কৰিছিল যে তেওঁ কিয় ৰাজনীতিৰ পৰা আঁতৰি কাৰণ তেখেতক দেখা পোৱা গৈছিল তেওঁ ৰাজনীতিৰ লগত জড়িত হৈ আছিল বিভিন্ন সময়ত তেওঁ বিজেপি চৰকাৰৰ বিৰুদ্ধে খুস্তাৰভাৱে দেখিবলৈ পাইছিল বিভিন্ন ধৰণৰ সময়ত তেওঁ মাত মাতিছিল আৰু যেতিয়া তেওঁ গোৱালপাৰা যিখন কলেজ আছে গোৱালপাৰা কলেজৰ যেটা ৰসায়ন বিজ্ঞান বিভাগত সহকাৰী অধ্যাপিকা হিচাপে তেওঁ যেটা যোগদান কৰিলে বহুতে তেখেতক প্ৰশ্ন কৰিছিল এই বিগত দুটা বছৰত যে কি কাৰণে আপুনি ৰাজনীতিৰ পৰা আঁতৰি গ'ল তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল পুনৰ ৰাজনীতিলৈ ঘূৰি অহাটো একাংশই বিচাৰিছিল আৰু সেই সকল লোকৰ সেই মন্তব্য বা তেনেকুৱা লোকৰ লগত যে কথা পতাৰ পাছত ডক্টৰ জ্ঞানেশ্ৰী বৰাই সাহস পাইছে বুলি মন্তব্য কৰিছে আৰু ৰাজনীতিত কেৱল মন্ত্ৰীৰ সন্তান বা পৰিয়ালৰ মাজত সীমাবদ্ধ হ'বলৈ দিব নোৱাৰি সকলো লোকৰ আধিপত্য ৰাজনীতি থাকিব লাগিব আৰু সেই কাৰণে তেওঁ এই ধৰণৰ পথ বাছি লৈছে বুলি মন্তব্য কৰিছে আৰু জ্ঞানেশ্ৰী বৰাৰ ৰাজনীতিত যোগদানৰ পিছতে প্ৰথম ডাঙৰ প্ৰশ্ন হৈছে কোনটো সমষ্টিৰ পৰা কাৰণ তেওঁ ৰাইজৰ দলত যোগদান কৰিছে আৰু ইতিমধ্যে বিৰোধী যিটো মিত্ৰজোঁট আছে বা তেওঁলোকৰ যি মিত্ৰতা কৰিব বিচাৰি আছে এতিয়াও কৰবাত আন্ধাৰ হৈ আছে ধুৱলি কলি হৈ আছে কাৰণ কাজিৰঙাত অখিল গগৈৰ লগত গৌৰৱ গগৈ আলোচনা কৰিলে কিন্তু 13টা সমষ্টি যি বিচাৰিছে বা 13টা সমষ্টি অখিল গগৈ বিচাৰিছে কংগ্ৰেছে দিব বিচাৰিছে 11টা সমষ্টি আৰু ইফালে ৰাইজৰ যেটো জাতীয় অসম জাতীয় পৰিষদ আছে তেওঁলোকৰ লগতো আলোচনা হৈছে তেনে পৰিস্থিতিত এইগৰাকী উঠি অহা প্ৰজন্মৰ বা নতুন প্ৰজন্মৰ এগৰাকী জ্ঞানেশ্ৰী বৰা তেওঁ কোনটো সমষ্টিৰ পৰা খেলিব নাম ওলাইছে যে মৰিয়নি আৰু খুমটাই এই দুটা সমষ্টিৰ পৰা খেলাৰ কথা আছে এটা মৰিয়নিৰ আছে ৰূপজ্যোতি কুৰ্মী আৰু খুমটাইৰ আছে ৰজিনা তিৰ্কি কাৰণ মৰিয়নি সমষ্টিটো যদি খেলে ৰূপজ্যোতি কুৰ্মী যথেষ্ট জনপ্ৰিয় আৰু তেওঁ নিজে এটা কথা কৈছে যে মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মী কোনে হৰুৱাব নোৱাৰে আৰু খুব সম্ভৱ কৰবাত অখিল গগৈ এই মৰিয়নি সমষ্টিৰ ওপৰত তেওঁ চকু ৰাখিছে যদিহে খুমটাই সমষ্টিৰ পৰা খেলে তেন্তে ৰজিনা তিৰ্কি যিগৰাকী কংগ্ৰেছৰ এগৰাকী অন্যতম জনপ্ৰিয় নেত্ৰী বুলি ক'ব লাগিব কংগ্ৰেছৰ মাজত তেওঁ আছে আৰু ৰজিনা তিৰ্কিৰ আধিপত্য আছে কাৰণ তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এতিয়া খুমটাই সমষ্টিলৈ তেওঁ থাকিব ৰজিনা তিৰ্কিক নিদি জ্ঞানেশ্ৰী বৰাক দিবনে সেইটো এটা ডাঙৰ প্ৰশ্ন সেইকাৰণে সকলোৱে জানিব বিচাৰিছে যে কোনটো সমষ্টিৰ পৰা খেলিব সমষ্টিটো ঠিক নোহোৱাকৈ সহকাৰী অধ্যাপিকা পদৰ পৰা ওলাই আহিছে ডক্টৰ জ্ঞানেশ্ৰী বৰা তেওঁ এটা কথা স্পষ্ট কৰিছে তেওঁ যিটো ফেসবুক পোষ্ট আছে সেইটো পোষ্টটো যদি পঢ়িছে তেওঁ গম পাইছে যে তেওঁ চিন্তাটো খুব দূৰদৰ্শী তেওঁ সিদ্ধান্তটো গ্ৰহণ কৰিছে কেৱল ৰাজনীতিত জয়লাভ কৰিবৰ কাৰণে নহয় মানুহৰ সহায় কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে মানুহৰ কাষত থাকিবৰ কাৰণে তেওঁ উল্লেখ কৰিছে যে আৰ্তজন আৰু শোষিতজনৰ সাহস হ'ব বিচাৰে ডক্টৰ জ্ঞানেশ্ৰী বৰা আৰু ছ'চিয়েল মিডিয়াত বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল লোক আছে তেওঁলোকে কিন্তু জ্ঞানেশ্ৰী বৰাৰ এই কথাবোৰক সম্পূৰ্ণ সমৰ্থন জনাইছে আৰু আটাইতকৈ ডাঙৰ কথা যে ৰাইজৰ দল যিটো দল আছে বিশেষকৈ অখিল গগৈৰ যিখিনি সময়ত তেওঁ এতিয়া যিটো ভূমিকা আছে তাত বহুতে তেখেতক সমালোচনা কৰিছে যে
মিয়া লোকসকলৰ বা বেদখলকাৰীসকলৰ কাষত অখিল গগৈ থাকে এনেকুৱা ধৰণৰ মন্তব্য আছে আৰু এই ৰাইজৰ দলৰ খুব জনপ্ৰিয় পাৰ্টি হিচাপে কিন্তু বিশেষ মানুহ নাই তাত অখিল গগৈৰ বাহিৰে খুব বেছি জনপ্ৰিয় মানুহ নাই জনপ্ৰিয় এগৰাকী যদি ক'বলৈ যাম ডক্টৰ জ্ঞানশ্ৰী বৰা তেনেকুৱা এটা ফালৰ পৰা ৰাইজৰ দলক সহায় কৰিব তেখেতৰ যি জনপ্ৰিয়তা আছে আৰু যি তেওঁৰ আধিপত্য আছে বিশেষকৈ নতুন প্ৰজন্মৰ মাজত কাৰণ সকলোৱে গম পাইছে যে কাৰণ চৰকাৰী চাকৰি এটা কৰি আছে যেটো এখন কলেজত তেওঁ চাকৰি কৰি আছিল সেই চাকৰি এৰি অহাটো এটা ডাঙৰ পদক্ষেপ প্ৰথম এটা ডাঙৰ সিদ্ধান্ত তেওঁ নিৰ্বাচনৰ জিকে নিজিকে পিছৰ কথা কিন্তু মানুহে সোশ্যাল মিডিয়াত এটা কথা লিখিছে যে তেওঁ যেটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তটো বা তেওঁৰ পদক্ষেপটো এটা অত্যন্ত সাহসী পদক্ষেপ আৰু তেওঁ এটা কথা লিখিছে যে মই চিনি পোৱা বহুজন সহযোগী অধ্যাপক বা অধ্যাপকৰ দৰমহা এজন এমএলএ বা মন্ত্ৰীতকৈ বেছি আৰু বিধানসভাত উল্লেখ কৰা হোৱাৰ দৰে মহাবা মুখ্যমন্ত্ৰীতকৈ বেছি তেওঁ দৰমহা পাই আছিল কিন্তু তথাপিও সেই দৰমহা তেওঁ এৰি তেওঁ ৰাইজৰ কাৰণে আহিব বিচাৰিছে কাম কৰিব বিচাৰিছে আৰু লগতে লিখিছে 2023 চনৰ জুন মাহৰ 1 তাৰিখে গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিলো মোৰ পিতৃ মাতৃ আৰু মোৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ অনুৰোধ আছিল যেটো শিক্ষা গ্ৰহণৰ জীৱনৰ ইমান সময় দিলো পিএইচডি কৰিলো সেই সময়ত মোৰ যোগ্যতাখিনিক লৈ যাতে কেতিয়াও অজ্ঞান নকৰো সেইকাৰণে মই চাকৰি কৰিলো কিন্তু ৰাইজৰ কাৰণে কাৰণ তেওঁ যেতিয়াই 2023 চনত যোগদান কৰিছিল তাৰ পিছৰ পৰাই বহুতে তেখেতক সোশ্যাল মিডিয়াত প্ৰশ্ন কৰিছিল যে আপুনি কি কাৰণত ৰাজনীতিৰ পৰা আঁতৰি গৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল আৰু বহুতে তেখেতক পুনৰ ঘূৰি অহাটো বিচাৰিছিল তেওঁ নিজে উল্লেখ কৰিছে আৰু সেই কাৰণে অৱশেষত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত তেওঁ যোগদান কৰিব আৰু আজি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যে কাৰণ ৰাইজৰ কথা ক'ব নোৱাৰি হয়তো জ্ঞানশ্ৰী বৰাক ৰাইজে সমৰ্থন জনাব পাৰে কিন্তু তেওঁ যেটো পদক্ষেপ হেতু সকলোৱে সন্মান জনাইছে সকলোৱে তেওঁৰ সাহসক সকলোৱে সন্মান জনাইছে আৰু আজি আনুষ্ঠানিকভাৱে তেওঁ ৰাইজৰ দলত যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু এনেকুৱা ধৰণৰ নতুন প্ৰজন্মৰ যিবোৰ প্ৰতিনিধি আছে বা এনেকুৱা ধৰণৰ প্ৰাৰ্থীক সকলোৱে বিচাৰিছে যে নতুন মানুহ হলে বা নতুন প্ৰজন্মৰ যেতিয়া প্ৰাৰ্থী থাকে তেওঁলোকে উন্নয়নৰ দিশটোত আগুৱাই নিব পাৰিব সেই কথা মন্তব্য কৰিছে ইনফেক্ট আমাৰ বিজেপিৰ ফালৰ পৰাও যি চৰকাৰ আছে তেওঁলোকেও এই কথা উল্লেখ কৰিছিল যে নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকলৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব প্ৰদান কৰিব আৰু যি জনপ্ৰিয়তা আছে ৰাইজৰ মাজত যিসকলৰ তেওঁলোকৰ ওপৰত তেওঁলোকৰ বেছি প্ৰাধান্য দিব বুলি মন্তব্য কৰিছিল আৰু অৱশেষত ৰাইজৰ দলৰ কাৰণে খুব সম্ভৱ এটা ভাল খবৰ যে ডক্টৰ জ্ঞানশ্ৰী বৰাৰ দৰে একাংশ প্ৰাৰ্থী আহিছে প্ৰাৰ্থীত্ব প্ৰত্যাশী কিন্তু কোনটো সমষ্টিৰ পৰা খেলিব সেইটো এটা ডাঙৰ প্ৰশ্ন মই ইতিমধ্যে কৈছো মৰিয়নি আৰু খুমটাই এই দুটা সমষ্টি আছে আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব যদি মৰিয়নি খেলে তেতিয়াও তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু খুমটাই সমষ্টিটোত কৰবাত নহয় কৰবাত কাৰণ বিজেপিৰ যেটো মিত্ৰ বিৰোধী যেটো মিত্ৰতাৰ কথা আহি পৰিছে তাত এতিয়াও ধুৱলি কলি মই পুনৰবাৰ কৈছো কাৰণ খুমটাইৰ আলোচনা হল ঠিকই কিন্তু সমষ্টি কোনকিটা দিব হেতুক লৈ কিন্তু এতিয়াও এটা আকুৰগুৰ স্থিতি আছে গৌৰৱ গগৈ কাৰণ অখিল গগৈ এটা কথা কৈছিল আমাক 13টা সমষ্টি লাগিব আমাক 13টা সমষ্টি নিদিলে আমি আলোচনা নবহো বা মিত্ৰতাত আমি নাথাকো এতিয়া নামনি অসমৰ সমষ্টি বিচাৰিছে উজনি অসমৰ সমষ্টি বিচাৰিছে ইফালে বিনা কান্দিক লৈ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত এখন সংঘাত আৰম্ভ হৈছে আৰু এনেকুৱা এটা পৰিস্থিতিত ডক্টৰ জ্ঞানশ্ৰী বৰাই কোনটো সমষ্টিৰ পৰা খেলিব কাৰণ যেহেতু তেওঁ আগবাঢ়ি আহিছে এনেকুৱা এটা সমষ্টি তেওঁক লাগিব যেটো সমষ্টিৰ পৰা তেওঁ জিকি যাব পাৰে বা জিকিব বিচাৰিছে তেনেকুৱা এটা সমষ্টি তেওঁক দিব লাগিব কাৰণ কোনটো সমষ্টিৰ পৰা খেলিব হেতু কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কিন্তু এই মুহূৰ্তত জনাই আছো যে আজি দিনটোত তেওঁ যোগদান কৰিব আনুষ্ঠানিকভাৱে ৰাইজৰ দলত আৰু সোশ্যাল মিডিয়াত এটা প্ৰতিক্ৰিয়া হৈছে বিভিন্ন ধৰণৰ মাধ্যমত তেওঁ বিষয় লিখি আছে আৰু তেওঁ যিটা কথা উল্লেখ কৰিলে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো কি কাৰণত তেওঁ সহকাৰী অধ্যাপিকাৰ চাকৰিৰ ৰাজনীতিলৈ আহিছে বহুতৰ মনত প্ৰশ্ন তেওঁ নিজে কৈছে এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰীতকৈ তেওঁৰ দৰমহা বেছি আছিল বা সহকাৰী অধ্যাপিকাৰ দৰমহা বেছি এটা খুব ভাল এটা ঠাইত তেওঁ চাকৰি কৰি আছিল কিন্তু তাৰ পাছতো এটা প্ৰতিদ্বন্দ্বিতাৰ মাজলৈ আহিব বিচাৰিছে ৰাইজৰ কাৰণে কাম কৰিব বিচাৰিছে হয় কিন্তু ৰাইজৰ কাৰণে কাম কৰিবলৈ যোৱাৰ যেটো পথ আছে হেতু কিন্তু কণ্টকময় হেতু হঠাৎ তেওঁ যাব নোৱাৰে তেওঁ নিৰ্বাচন খেলিব লাগিব জিকিব লাগিব তেতিয়াহে কৰিব পাৰিব এজ এ বিধায়িকা হিচাপে কিন্তু তথাপিও তেওঁ লিখিছে যে তেওঁ বিগতৰ দিনবোৰ সুখী হ'ব পৰা নাছিল 2023 চনৰ পৰা নিজৰ জীৱনৰ সমাজৰ বাবে উৎসৰ্গা কৰিব বিচাৰো নিজৰ জীৱনটো আৰ্তজন আৰু সুখীতজনৰ কাৰণে তেওঁ সাহস হ'ব বিচাৰে চৰকাৰী চাকৰি বাধ্যকতাৰ মাজত এইবোৰ সম্ভৱ নহয় আৰু চৰকাৰী চাকৰিত মাত মতাৰ অধিকাৰ নাথাকে ডাঙৰ এটা কথা তেওঁ উল্লেখ কৰিছে যে চৰকাৰী চাকৰিত মাত মতাৰ অধিকাৰ নাথাকে যদিহে চৰকাৰৰ এগেইনষ্টত কিবা কথা কয় তেন্তে ৰজাঘৰীয়া ৰুখত পৰাৰ এটা ভয় থাকে
আৰু 2টা বছৰ বহুতে তেখেতে প্ৰশ্ন কৰিছিল যে তেওঁ কিয় ৰাজনীতি এৰিছে পুনৰ ৰাজনীতিলৈ ঘূৰি অহাটো একাংশই বিচাৰিছিল আৰু সেই কাৰণে তেওঁ পুনৰ ৰাজনীতিলৈ ঘূৰি আহিছে আৰু অৱশেষত আজি দিনৰ প্ৰায় 11 মান বজাত তেওঁ যোগদান কৰিব ৰাইজৰ দলত আনুষ্ঠানিকভাৱে য'ত অখিল গগৈ উপস্থিত থাকিব আৰু তেওঁ সক্ৰিয় ৰাজনীতিত যোগদান কৰিব আৰু বহুতে লিখিছে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মোৰ লাইভটোতে বহুতে মন্তব্য কৰিছে যে ডক্টৰ জ্ঞানেশ্বী বৰাই যেটো কাম কৰিছে এটো এটা সাহসিকতাৰ কাম কৰিছে আৰু এনেকুৱা ধৰণৰ নতুন প্ৰজন্মৰ প্ৰাৰ্থীয়ে ৰাজনীতিলৈ অহাটো বহুতে বিচাৰে কাৰণ নতুন প্ৰজন্মত অগ্ৰাধিকাৰ দিয়া প্ৰাৰ্থী সকলোৱে বিচাৰি আছে আৰু আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান দিব ডক্টৰ জ্ঞানেশ্বী বৰাই দিনৰ 11 বজাত ধন্যবাদ।